ভোগালী অসমীয়া জাতিৰ বাপতি সাহোন তিনিটা বিহুৰ ভিতৰত ভোগালী বিহুৱে অসমীয়া সমাজলৈ আনন্দৰ বাৰ্তা কঢ়িয়াই আনে, সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনে। সমাগত ভোগালী বিহুৰ কাৰণে আজি অসমবাসীক ভোগালীৰ ওলগ জনালোঁ। লগতে আমাৰ চৰাইদেউ জিলাৰ মাহমৰা মৰাণ সকলো অঞ্চলৰ ৰাইজক ভোগালীৰ ওলগ জনাই লগতে এইবাৰ ভোগালীৰ উত্তাপে, মেজিৰ উত্তাপে আমাৰ মাজত থকা অসূয়া অপ্ৰীতি এইবিলাক দূৰ কৰক। বৃহৎ অসমীয়া জাতিটোৰ সমন্বয়ৰ এনাৰ্জিডাল অধিক কটকটীয়া কৰক আৰু সকলোৱে এক সুন্দৰ জীৱন যাপনেৰে আগন্তুক দিনবিলাকত তেওঁলোকৰ যি মনৰ ভাৱ, মনৰ কামনা সকলো পূৰণ হওক, তাকেই ভোগালীৰ বতৰত শুভেচ্ছা সহ আহ্বান জনালোঁ। আপোনালোকৰ জনপ্ৰিয় চেনেলৰ যোগেদি আজি অসমবাসীৰ মনত যি সংকল্প আছে জাতিটো গঢ়াৰ, সমন্বয়ৰ বাৰ্তা অধিক কটকটীয়া কৰি প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত আমাৰ সমন্বয়ৰ এনাৰ্জিডাল অধিক কটকটীয়া হওক আৰু ভোগালীয়ে এইবাৰ নতুন সংকল্প লৈ আহিছে। প্ৰতিটো বিহুৱে নতুন সংকল্প আহে, বাৰ্তা লৈ আহে। আমি এই বাৰ্তাৰ যোগেদি অসমীয়া সমাজখন অধিক শক্তিশালী হওক, আমি তাকে কামনা কৰিছোঁ। আৰু ভোগালীৰ যি পৰম্পৰা আমি ৰক্ষা কৰিব লাগিব। খেতি বাতি শেষ হোৱাৰ পাছত অসমীয়া সমাজে এই বিভিন্ন ধৰণৰ আমাৰ জা জলপানকে আদি খাদ্যাভ্যাস এই ভোগালীতে আৰম্ভ হয়। মই ভাবোঁ এই অভ্যাস আমাৰ পৰম্পৰা আমি সকলোৱে জীয়াই ৰাখিম। এই ভোগালীত আমি সকলোৱে সংকল্প ল'ম, তাকে কামনা কৰিছোঁ। আজি ইতিমধ্যে মই দেখিছে আপোনালোকে আমাৰ সতীৰ্থ বন্ধুসকলে মাছ, ভোগালীত এটা মাছ, চিতল মাছ, বৰালি মাছ বেছি নাই, 7 কেজি 8 কেজিকৈ ডাঙৰ পোৱা নাই এইবাৰ। এইখিনিয়ে গধূলি সকলোৱে মিলি এসাঁজ খোৱাটো আমাৰ পৰম্পৰা। এতিয়া আজিকালি প্ৰাক ভোগালীও হৈছে, যোৱা কালিৰ পৰা আৰম্ভ হৈছেই। এইটো খুব ভাল পৰম্পৰা যে আমাৰ ভোগালীক অধিক জনপ্ৰিয় কৰি তুলিবৰ কাৰণে আমাৰ বিভিন্ন গাঁৱত যুৱক বৃদ্ধ সকলোৱে মহিলা লগ লাগি এনেধৰণৰ আয়োজন কৰে। পথাৰত মেজি, গীত মাত, থলুৱা সংস্কৃতি, খেলা ধূলা এইবিলাকৰ যোগেদি আমাৰ বিহুৰ যি মৰ্যাদা, ভোগালীৰ মৰ্যাদা আমি ৰক্ষা কৰা হয়। জা জলপানবিলাকতো আছেই বিভিন্ন ধৰণৰ, বৰা জহাকে আদি কৰি এইবিলাকে তেনেকৈ ধৰণে আমাৰ গাঁৱৰ আইসকলে নিৰ্মাণ কৰি উলিয়ায়। খাদ্যাভ্যাস আৰু ফূৰ্তি আনন্দ আৰু জ্যেষ্ঠসকলক সেৱা কৰাটো আমাৰ প্ৰতিটো বিহুৱে এটা নিয়ম আছে। আমিও ভাবিছোঁ এইবাৰ প্ৰায় 200 জ্যেষ্ঠক আমন্ত্ৰণ জনাই এটা ভোগালীৰ এটা জলপান, ভোগালী এটা জলপান আয়োজন কৰিছোঁ আমি এক মাঘৰ দিনা। তাৰ ভাবিছোঁ এইটো তেওঁলোকক জ্যেষ্ঠসকলক সন্মান কৰাটো বিহুৰ, তেওঁলোকক এখনি গামোচাৰে সেৱা জনোৱা, তেওঁলোকক আশীৰ্বাদ লোৱা, এইটো এটা অতি পৰম্পৰা আমাৰ বহুদিনৰ পৰা চলি থকা। এইবিলাক কেতিয়াও এৰিব নালাগে আৰু উঠি অহা প্ৰজন্মই এইবিলাক ধৰি ৰাখিব লাগে, আমি তাকে কামনা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।